জনতা পাৰ্টি ৰাজ্যৰ প্ৰদেশ সভাপতি মাননীয় দিলীপ শইকীয়া মহোদয় আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় অনাৰেবল চিফ মিনিষ্টাৰ তেওঁৰ এটা আবেদন আছিলে গুটি বিধানসভাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকল আমাৰ সন্মানিত বিধায়ক গৰাকীৰ ওচৰত আবেদন ৰাখিছিলে যে আজিৰ দিনটো মাননীয় মুখ্যমন্ত্ৰী আমাৰ ৱাল ৰাইটিং যেটো দেৱাল ৰাইটিং আমাৰ দলৰ নিৰ্দেশ সেইটো কাৰ্যক্ৰম ষ্টাৰ্ট কৰিব মাননীয় মুখ্যমন্ত্ৰী আজি পুৱা 9:30 বজাত তাতে কাৰ্যক্ৰম ষ্টাৰ্ট কৰিলে আৰু এইটো অংগ হিচাপে গোটেই ৰাজ্যত প্ৰতিকেটা বিধানসভাত এইটো চলি আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকল বিধায়কে কৰিছে ময়ো আজি শিলচৰ বিধানসভাৰ অন্তৰ্গত আমাৰ 3টা মণ্ডল আছে সাংগঠনিক স্তৰে ভাৰতীয় জনতা পাৰ্টি শিলচৰ মধ্য চহন মণ্ডলত আমি এটা ৱাল ৰাইটিং ষ্টাৰ্ট কৰিলোঁ আমাৰ সভাপতি ডাঙৰীয়া ইয়াত আছে হীৰক চৌধুৰী মহাশয় আমাৰ প্ৰভাদী শশাংক পাল ডাঙৰীয়া ইয়াতে আছে আৰু আমাৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তা বৃন্দ তেওঁলোকে আছে তেওঁলোকে আমাক অনুপ্ৰেৰণা যোগালে উৎসাহিত কৰিলে এইটো কাৰণে আজি 40 ফুট ওপৰত গৈ আমি ফাৰ্ষ্ট টাইম এনেকুৱা এটা পদ্মফুল অংকন কৰিলোঁ আমি অত্যন্ত আনন্দিত আমি সৰুৰ পৰাই ভাৰতীয় জনতা পাৰ্টি কৰি আছোঁ আমি দেৱাল ৰাইটিঙৰ পৰা আমি ইমানলৈকে আহিলোঁ বিধায়ক হ'লোঁ কিন্তু বহুত দিনৰ মূৰত এই ৱাল ৰাইটিংটো কৰিলোঁ আৰু এইটো ইমান ওপৰত গৈ ফাৰ্ষ্ট টাইম আমি এনেকুৱা অংকন কৰিলোঁ আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰ্বস্তৰৰ কাৰ্যকৰ্তাক ৰাতিপুৱা 7টাৰ পৰা তেওঁলোকে এই বেম্বু লগাই ষ্ট্ৰাকচাৰটো বনালে আৰু ৱালটো পেইণ্ট কৰি ৰাখিছিলে তাৰ পিছত আমি ৱাল ৰাইটিং অংকনটো কৰিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ